हेलो बंधुসকল আজি আকৌ আমি ওলাইছো মাছ মাৰিবৰ কাৰণে নতুন এটা যাত্ৰাত নেৰিয়া বৰশী পাতিম লগতে লাঙি লৈ গৈছো আজি আমাৰ যাত্ৰাত আছে জগিয়া তাৰছত আমাৰ এইটো ভাই আছে ড্ৰাইভাৰ সিটত আছে এইটো ভাই হেল্ল ভিডিঅ' চাই থাকিব বহুত ইন্টাৰেষ্টিং হ'ব এনেকৈ আমি বৰশীত মাছ লগাই থৈ দিছো গেলা মাছ এইটো সব ঘাসি মাছ খুঁটিত এক মাথা বান্ধি ল'ব লাগে একদম লাহে লাহে যা এনেকৈ বৰশী বান্ধি বান্ধি পানীটো ঠাণ্ডা আছে ধুনীয়া জোখৰ পানী আছে এইটো চাক চাৰু ভাই নাও ঠেলি আছে এইটো চিষ্টেমটো অলপ সহজ আৰু ৰিস্কটো কম থাকে বৰশী হাতত লাগা এটা আমি যেতিয়া উঠাম লগে লগে বৰশীটো আমি খুলি দিম এনেকৈ 5টা বা 6টা বৰশী লগাই এটা ইটা পেলোৱা হয় ইটা লগোৱা হয় যাতে বৰশীটো উঠি না যায় হুটাডাল বটিয়াই না যায় সেইকাৰণে ইটা এনেকৈ বান্ধি দিয়া হয় এইটো গাঁঠি মাৰাটো টিক্স আছে ইয়াত এইটো বৰশী চাইডত যিমান টানিব সিমান ৰছীটো টাইট হ'ব এটা সামৰণি একটা পাৰি ইপাৰৰ পৰা ইপাৰলৈকে ডাইৰেক্ট পাতি দিলোঁ এইপাৰেও এটা খুঁটা গাড়ি দিম যাতে বৰশীটো ভুটিয়াই নাযায় এটা পাতা হ'ল বৰশী আৰু এটা পাতিবৰ কাৰণে ভটিয়াই গৈ আছো এই চাপৰিৰ তলত পাতিম তাতো ধুনীয়া পানী আছে 2 নম্বৰ বৰশী খুঁটি গাড়ি আছো 2 নম্বৰ বৰশী 2 নম্বৰ ধামৰ প্ৰথম বৰশী না যথেষ্ট আহিলে আৰু গধুৰ চাই এটা বান্ধি যদি মাজত এৰিবলগীয়া হয় এনেকৈ ইটা বান্ধি এৰিব লাগে দুই নম্বৰ বৰশীও পাতিলোঁ এতিয়া আমি 3 নম্বৰ বৰশীটো পাতিবৰ কাৰণে গৈ আছোঁ আমি যাম এইটো চাপৰিটোৰ তলত 3 নম্বৰ বৰশীটো পাতিম 3 নম্বৰ বৰশী পাতিবলৈ আৰম্ভ কৰিছোঁ গড়ৰ পৰা আৰম্ভ কৰিছোঁ সেই গড়ালৈকে যাবলৈ চেষ্টা কৰিম কিমান এতিয়া ৰছীটো জোৰে 3 নম্বৰ বৰশীটো পাতি এতিয়া উজাই গৈ আছোঁ 3 নম্বৰ বৰশীতে মানে আমাৰ দণ্ডাল শেষ হৈ গ'ল সেইকাৰণে আজিলৈ নেৰিয়া বৰশী ইমানতে সামৰিছোঁ আৰু বৰশীও শেষ হৈছে যিমান আমি মাছ লগাই থৈছিলোঁ শেষ হ'ল সেইকাৰণে 3 ডালতে আজি আমি নেৰিয়া বৰশী সামৰিছোঁ আৰু বৰশী পাতি এতিয়া ঘাটত আহিলোঁ ইয়াত নাও এনেকৈ বান্ধি থৈছোঁ এতিয়া আমি জুই জ্বলাই ইয়াতে কেম্প পাতি কিনে আজি ৰাতি আমি ইয়াতে শুম পেলা এইয়া আমাৰ আজি থাকিবৰ কাৰণে এইটো জেগাটো সিলেকশন কৰিছোঁ আপোনালোকক এতিয়া দেখাব নোৱাৰিম ৰাতি দেখাম এতিয়া জুইটো জ্বলাই লৈছোঁ জুই জ্বলাই খৰি আনিব যাব মই নাওৰ বস্তুকেইটা নমাই থাকিম আজি সন্ধিয়া ভাগৰ মাৰিবলৈ ব্যৱস্থা কৰি আছোঁ খৰিকা বনাইছোঁ এইটো চাওক
4টা খৰিকা বনাই হ'ল আৰু এই দুটামান বনাম মাছ সেকিম আৰু ভাগৰ মাৰিম কেনেকৈ ভাগৰ মাৰি আছো চাই থাকক খৰিকা বনালো এতিয়া চাক ককিলা মাছ সেকিম চাই থাকিব ইমান ধুনীয়া ধুনীয়া ককিলা মাছ নিমখ সানি ল'ব লাগে তেতিয়া টেষ্টি হয় পিছত নিমখ সানি লাভ নাই এনেকৈ কেঁচাকৈ সানিবলৈ বেছি ভাল নেক্সটটোত নিমখ এনেকৈ সানি লৈ চাক এতিয়া এইটো একদম জুইত পুৰিব নালাগে এইটো সেকিব লাগে চাক ৰাইজ খৰিকা 5ডাল লগালো এইটো হ'ল বৰিয়লা মাছৰ খৰিকা এইটো হ'ল ককিলাৰ 3টা আৰু এইটো শিঙৰা আৰু ভাতো পাতি দিয়া হৈছে ভাতো বনি থাকিব এফালে জুইৰ টাপত মাছো সেকা হৈ যাব ভাতটো নমাই এতিয়া ইয়াত ৰাখি দিছো একদম তাপৰ পৰা সিজাব লাগিব ঘূৰাই পকাই তেতিয়া ভাতটো খাব আৰু ভাত বনোৱা হৈ গ'ল এতিয়া চব্জি হ'ব এইটো মূলা এসে বাড়ির মূলা হয় একদম পিওর মূলা আর এইটো বাড়ির ধনিয়া মোৰ নিজৰ বাড়িৰ নেৰিয়া মাছ হ'ব এইটো নেৰিয়া মাছ দেখাই দে এইটো নেৰিয়া মাছ আজি সবজিৰ নেৰিয়া মাছ চাক মাছ কাটি হৈ গ'ল 2 টকা হৈছে ধুনীয়া সাইজৰ বৰিয়লা আৰু নেৰিয়াটো আমি 3জন আছো এখানে অকল 3 পিছে বনাইছো শাক রাইস সবজি উতলি আছে পুরা আৰু এইটো শাক মাছ এনেকে হেকি থৈছো মাছ পুৰা আধা সিজিলে আৰু মাছ হেকি খোৱাৰ সোৱাদে বেলেগ এফালে কেম্প বনাই থকা হৈছে আমি বাক কজা বনাম যেহেতু আমি 3জনে আছো আজি ভাগৰ মাৰা কথা কৈছিলো নহয় দিনটো নাও চলাই লাঙি পাতি বালিত খুচকাৰি ৰাতিৰ টোপনিটো আহিবৰ কাৰণে এনেকৈ মাছ মাৰিব আহিলেও অকমান ব্যৱস্থা কৰিছো স্যার এটো মান মজাকে মাছ শিকিছো রেডি হৈ গ'ল স্যার ব্যৱস্থা কেনেকৈ কৰিছো বটল কাটি এনেকৈ গ্লাস বনাই আৰম্ভ কৰিম আৰু ঠিক আছে দে স্টার্ট কৰ চিয়ার্স yes ভাত খাবলৈ সাজু হৈছো আমি আমাৰ যোগিয়া ছাৰে ভাতটো বাঢ়ি আছে একদম গৰম চাৰুক দি আছে মজা এইটো আমাৰ সাৰুৱে ওকে নেৰিয়া পিস বৰশী চাবলৈ গৈ আছো চাই থাকিব মাছ কিমান লাগে কি লাগে যাত্রা একটা কোনফালে যাবৰ কম আহিছে সেইফালে মাছ আছে
একডাল ডন উঠাই শেষ হ'ল 5টা নেৰিয়াৰ লাগিলে আৰু 2টা আছে 2টাত কিমান লাগে জানো 2 নম্বৰ বৰশী চাবলৈ গৈ আছো চাই থাকিব তৃতীয়টো বৰশী উঠাইছো চাওঁ কি হয় এতিয়া মজা সাইজৰ ন ইমান সৰু নেৰিয়া এইটো সাইজৰ নেৰিয়াটো কি কৰিবি হয় সেকেন্ড ডালত 7টা লাগিলে 7টা নে 8টা লাগিলে এতিয়া লাষ্টটো চাওঁ কিমান লাগিব 3 নম্বৰ ফাইনেল বৰশী কিমান লাগে জানো চাওঁচোন যাত্ৰাটোৱে সৰু এটা লাগিব ইমান ডাঙৰ লাগিলে কি হ'ব হয় পুৰা ভালকে লাগিছে বুলিহে মোৰ ভিডিঅ'সমূহত ভিউটো যথেষ্ট হৈছে কিন্তু ফলোৱাৰ্ছটো বাঢ়া নাই সেইকাৰণে ভিডিঅ' চাই ভাল পালে মোৰ পেজটো ফলো কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব ধন্যবাদ 3ডাল ডনত ইমান লাগিলে 4 কেজি মান হ'ব বুলি আশা কৰিছোঁ কিমান হয়